ওম শান্তি। আজি 25/12/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, খোজে প্ৰতি শ্ৰীমতত চলাটোৱেই হৈছে উচ্চতম খতিয়ান। যিসকল সন্তানৰ শ্ৰীমতৰ প্ৰতি শ্ৰদ্ধা আছে তেওঁলোকে মুৰলী নিশ্চয় পঢ়িব। প্ৰশ্ন: তোমালোক ঈশ্বৰৰ সন্তানসকলক কোনটো প্ৰশ্ন কোনেও সুধিব নোৱাৰে? উত্তৰ: তোমালোক সন্তানসকলক এইটো কোনেও সুধিব নোৱাৰে যে তোমালোক সুখে সন্তোষে আছানে, কিয়নো তোমালোকে কোৱা আমি সদায় সন্তুষ্ট হৈ থাকো। আকাংক্ষা আছিল ব্ৰহ্মৰ সিপাৰে থকা পিতাক পোৱাৰ। তেওঁক পাই গলো, বাকী কি কথাৰ বাবে চিন্তা কৰিবলগীয়া আছে? তোমালোকৰ লাগিলে বেমাৰেই হওক, তথাপি কবা আমি ভালেই আছো। ঈশ্বৰৰ সন্তানসকলৰ কোনো কথাৰ চিন্তা নাই। পিতাই যেতিয়া দেখে এওঁলোকক মায়াই প্ৰহাৰ কৰিছে, তেতিয়া সোধে, সন্তানসকল সুখে সন্তোষে আছানে? ওম শান্তি। পিতাই বুজায়, সন্তানসকলৰ বুদ্ধিত এইটো নিশ্চয় আছে যে বাবা পিতাও শিক্ষকো পৰম গুৰুও হয়। এইটো স্মৃতিত নিশ্চয় থাকিব। এই যোগ কেতিয়াও কোনেও শিকাব নোৱাৰে। কল্পই কল্পই পিতাইহে আহি শিকায়। তেওঁ জ্ঞান সাগৰ পতিত পাৱন। এয়া এতিয়া শিকোৱা হয় যেতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ দিব্য বুদ্ধি প্ৰাপ্ত হয়। সন্তানসকলে যদিও বুজি পায় কিন্তু পিতাকেই পাহৰি যায়, তেন্তে শিক্ষক গুৰু কেনেকৈ স্মৃতিলৈ আহিব? মায়া বহুত প্ৰবল, যিয়ে পিতাৰ তিনিওটা ৰূপকেই পাহৰাই দিয়ে। কয়, আমি হাৰি গলো, এনেয়েতো খোজে প্ৰতি পদম, কিন্তু পৰাজিত হলে পদম কেনেকৈ হব? দেৱতাসকলতেই পদুমৰ চিহ্ন দিয়া হৈছে। এয়া ঈশ্বৰীয়া পঢ়া। মনুষ্যৰ পঢ়া এনেকুৱা কেতিয়াও হব নোৱাৰে। দেৱতাৰ মহিমা যদিও কৰা হয়, তথাপি উচ্চতকৈ উচ্চ হল এজন পিতা। বাকী তেওঁলোকৰ মহত্ব কি আছে? আজি মূল্যহীন, কাইলৈ ৰাজ্য অধিকাৰী। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি এয়া হৈ আছা। জানা যে এই পুৰুষাৰ্থত বহুত অনুতীৰ্ণ হয়। জ্ঞানটো বহুত সহজ, তথাপিও ইমান কম সংখ্যক উত্তৰণ হয় কিয়? মায়াই বাৰে বাৰে পাহৰাই দিয়ে। পিতাই কয়, নিজৰ খতিয়ান ৰাখা, কিন্তু লিখিবলৈ সমৰ্থ নহয়। কিমানলৈকে বহি লিখিলা? যদি লিখেও তেতিয়াহলে কেতিয়াবা উচ্চ আৰু কেতিয়াবা নিম্ন। উচ্চ খতিয়ান তেওঁলোকৰ যি পদে পদে শ্ৰীমতত চলে। পিতাইতো বুজিব, এই বেচেৰাসকলৰ লাজ লাগে নিশ্চয়, নহলেতো শ্ৰীমত পালন কৰা উচিত। 1-2% কঠিন বুলি লিখে। শ্ৰীমতৰ প্ৰতি সিমান সন্মান নাই। মুৰলী পায়, তথাপিও নপঢ়ে। তেওঁলোকৰ অন্তৰত নিশ্চয় উদয় হব, বাবাই সত্য কথা কয়, আমি মুৰলী নপঢ়ো, তেনেহলে আনক কি শিকাম? পিতাইতো কয়, মোক স্মৰণ কৰি স্বৰ্গৰ অধিকাৰী হোৱা। ইয়াত পিতাও আহিল, পঢ়াওঁতাও আহিল, সদ্গতি দিওঁতাও আহিল। অতি কম শব্দত গোটেই জ্ঞান আহি যায়। ইয়াত তোমালোক জ্ঞান পুনৰ আলোচনা কৰিবলৈ আহা। পিতাইও এইটোৱেই বুজনি দিয়ে, কিয়নো তোমালোকে নিজেই কোৱা যে আমি পাহৰি যাওঁ, সেয়েহে ইয়ালৈ আহোঁ পুনৰ আলোচনা কৰিবলৈ। যদিও কোনোৱে কৰেও, তথাপিও পুনৰালোচনা নহয়। ভাগ্যত নাই যেতিয়া, পুৰুষাৰ্থও কি কৰিব? পুৰুষাৰ্থ কৰাওঁতাতো এজনেই পিতা। ইয়াত কাৰো প্ৰতি অনুগ্ৰহো থাকিব নোৱাৰে। সেই পঢ়াটো অতিৰিক্তভাৱে পঢ়াবৰ বাবে শিক্ষক মকৰল কৰা হয়। ইয়াতো ভাগ্য গঢ়িবৰ বাবে সকলোকে একে ৰসতে পঢ়োৱা হয়। গাইগুটীয়াকৈ কিমানক পঢ়াব? কিমান সন্তান আছে? সেই পঢ়াত কোনো ডাঙৰ ব্যক্তিৰ সতি সন্তান থাকে, মাননি দিয়ে।
মাননি দিয়ে বাবে তেওঁলোকক অতিৰিক্তভাৱেও পঢ়ায়। শিক্ষকে জানে যে এওঁ বুদ্ধিহীন, সেয়েহে তেওঁক পঢ়াই বৃত্তি পোৱাৰ যোগ্য কৰি তোলে। এইজন শিক্ষকে এনেকুৱা নকৰে, এওঁতো সকলোকে একেধৰণেই পঢ়ায়। অতিৰিক্ত পুৰুষাৰ্থ অৰ্থাৎ শিক্ষকে কিছু কৃপা কৰে। এনেয়েতো টকাও লয়, বিশেষ সময় খৰচ কৰি পঢ়ায়, যাৰ ফলত তেওঁ বেছিকৈ পঢ়ি বুদ্ধিমান হয়। এই পিতাইটো সকলোকে এটাই মহামন্ত্ৰ দিয়ে, মন মনা ভৱ। বছ, পিতাই হৈছে পতিত পাৱন, তেওঁৰেই স্মৃতিত আমি পাৱন হ'ব পাৰিম। সেয়া তোমালোক সন্তানসকলৰ হাতত আছে। যিমান স্মৰণ কৰিবা সিমানেই পবিত্ৰ হ'বা। সকলোখিনি নিৰ্ভৰ কৰে প্ৰত্যেকৰে পুৰুষাৰ্থৰ ওপৰত। তেওঁলোকেতো তীৰ্থযাত্ৰা কৰে, ইজনে সিজনক দেখিও যায়। তোমালোক সন্তানসকলেও বহুত যাত্ৰা কৰিলা, পিছে কি হ'ল? অৱনমিত হৈয়েই থাকিলা। যাত্ৰা কি কাৰণে? ইয়াৰ পৰা কি পাবা? একোৱেই জনা নাছিলা। এতিয়া তোমালোকৰ হ'ল স্মৃতিৰ যাত্ৰা, শব্দ এটাই, মন মনা ভৱ। এই যাত্ৰা তোমালোকৰ অনাদি। তেওঁলোকেও কয় আমি এই যাত্ৰা অনাদি কালৰ পৰা কৰি আহিছোঁ। এতিয়া তোমালোকে জ্ঞান সহিত কোৱা যে আমি কল্পই কল্পই এই যাত্ৰা কৰোঁ। এই যাত্ৰা স্বয়ং পিতা আহি শিকায়। সেই যাত্ৰাবিলাকত কিমান ঠেকা খুন্দা খায়, কিমান হুলস্থুল হয়। এই যাত্ৰা হ'ল গভীৰ শান্তিৰ। এজন পিতাকেই স্মৰণ কৰিব লাগে, ইয়াৰ দ্বাৰাই পবিত্ৰ হ'ব লাগে। তোমালোকক পিতাই এই সঁচা আত্মিক যাত্ৰা শিকাইছে। সেই যাত্ৰাটো তোমালোকে জন্ম জন্মান্তৰে কৰিয়েই থাকিলা। তথাপিও গোৱা হয়, চাৰিও দিশে যাত্ৰা কৰিলোঁ, ভগৱানৰ পৰাটো দূৰৈত থাকিলোঁ। যাত্ৰাৰ পৰা আহি পুনৰাই বিকাৰত অৱনমিত হয়, তেন্তে কি লাভ? এতিয়া তোমালোক সন্তানসকলে জানা, এয়া হৈছে পুৰুষোত্তম সংগম যুগ, যেতিয়া পিতাৰ আগমন হৈছে। এদিন সকলোৱে জানিব পাৰিব যে পিতাৰ আগমন হৈছে। অৱশেষত ভগৱানক কেনেকৈ পাব? এয়াতো কোনেও নাজানে। কোনেওতো ভাবে কুকুৰ মেকুৰীত পাব। এইবিলাকত ভগৱানক পাব জানো? কিমান মিছা অৰ্থাৎ ভণ্ডামি। মিছাই খোৱা, মিছাই পান কৰা, মিছাতেই ৰাতি কটোৱা, সেয়ে এয়া হ'ল মিছা খণ্ড। স্বৰ্গ সঁচা খণ্ড বুলি কোৱা হয়। ভাৰতেই স্বৰ্গ আছিল, স্বৰ্গত সকলো ভাৰতবাসী আছিল। আজি সেই ভাৰতবাসীয়েই নৰকত আছে। এয়াতো তোমালোক মৰমৰ সন্তানসকলে জানা। আমি পিতাৰ পৰা শ্ৰীমত লৈ ভাৰতক পুনৰাই স্বৰ্গ কৰি আছোঁ। সেই সময়ত ভাৰতত আন কোনোৱেই নাছিল। গোটেই সৃষ্টি পবিত্ৰ হৈ যায়। এতিয়াতো কিমান অনেক ধৰ্ম আছে। পিতাই গোটেই সৃষ্টিৰ জ্ঞান শুনাই তোমালোকক পুনৰাই স্মৃতি সোঁৱৰাই দিয়ে। তোমালোকেই দেৱতা আছিলা, পুনৰ বৈশ্য শূদ্ৰ হ'লা। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা। এই কথা কেতিয়াবা কোনো সাধু সন্ন্যাসী বিদ্বানৰ পৰা শুনিছা জানো? এয়া আমিয়েই আছিলোঁ। ইয়াৰ অৰ্থ পিতাই কিমান সহজকৈ বুজায়। আমিয়েই মানে মই আত্মা। আমি আত্মাসকলে এনেদৰে চক্ৰ লগাওঁ। তেওঁলোকেতো কৈ দিয়ে আমি আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা। এজনো এনেকুৱা নাই যিয়ে আমিয়েই আছিলোৰ অৰ্থ জানে। পিতাই কয় এয়া যি আমিয়েই আছিলোৰ মন্ত্ৰ, সদায় বুদ্ধিত এইটো স্মৃতি ৰাখিব লাগে। নহ'লে চক্ৰৱৰ্তী ৰজা কেনেকৈ হ'বা? তেওঁলোকেতো 84ৰ অৰ্থও নাজানে। ভাৰতৰে উত্থান আৰু পতনৰ গায়ন আছে। সতোপ্ৰধান, সতু, ৰজু, তমু, সূৰ্যবংশী, চন্দ্ৰবংশী। এতিয়া তোমালোক সন্তানসকলে সকলো জানিব পাৰিছা। এজন পিতা বীজ ৰূপকে জ্ঞানৰ সাগৰ বুলি কোৱা হয়। তেওঁ এই সৃষ্টি চক্ৰত নাহে। এনেকুৱা নহয় যে
আমি আত্মাই পৰমাত্মা নহয়। পিতাই নিজৰ সমান জ্ঞানেৰে পৰিপূৰ্ণ কৰি তোলে, নিজৰ সমান ভগৱান কৰি নোতোলে। এই কথাবিলাক ভালকৈ বুজা উচিত। তেতিয়াহে বুদ্ধিত চক্ৰ চলিব পাৰিব। তোমালোকে বুদ্ধিৰে বুজিব পাৰা যে আমি কেনেকৈ 84 চক্ৰত আহোঁ। ইয়াত সময়, বৰ্ণ, বংশাৱলী সকলো আহি যায়। এই জ্ঞানৰ দ্বাৰাই উচ্চতকৈ উচ্চ হয়। জ্ঞান থাকিলে আনকো দিব। সেই স্কুলসমূহত যেতিয়া পৰীক্ষা অনুষ্ঠিত হয় তেতিয়া প্ৰশ্নোত্তৰ লিখিবলৈ দিয়া হয়। প্ৰশ্নবিলাকৰ পৰা আহে। প্ৰশ্ন বিলাতৰ পৰা আহে। যিসকলে বিলাতত পঢ়িছিল তেওঁলোকৰ ভিতৰতো কোনো ডাঙৰ শিক্ষামন্ত্ৰী থাকিব তেন্তে পৰীক্ষা নিশ্চয় কৰিব। ইয়াত তোমালোকৰ প্ৰশ্নোত্তৰ কোনে মূল্যাংকন কৰিব? তোমালোকে নিজেই কৰিবা। নিজেই যি হ'ব বিচৰা হোৱা। পঢ়ি উঠি যি পদ পিতাৰ পৰা বিচৰা সেয়া লৈ লোৱা। পিতাক যিমান স্মৰণ কৰিবা আনৰ বাবে সেৱা কৰিবা, সিমানেই ফল পাবা। তেওঁলোকৰ সেৱা কৰাৰ চিন্তা থাকিব যে ৰাজধানী স্থাপনা হৈ আছে, গতিকে প্ৰজাওতো লাগিব নহয়। তাত অৰ্থাৎ সত্যযুগত পৰামৰ্শদাতা আদিৰ দৰকাৰ নাথাকে। ইয়াততো যেতিয়া বুদ্ধি কম হয় তেতিয়া মন্ত্ৰীৰ প্ৰয়োজন হয়। ইয়াত পিতাৰ কাষলৈও মত ল'বলৈ আহে। বাবা, টকা আছে, কি কৰোঁ? ব্যৱসায় কেনেকৈ কৰোঁ? পিতাই কয়, এই জগতৰ বেপাৰ বাণিজ্য আদিৰ কথা ইয়ালৈ নানিবা। হয়, কোনোবা হতাশ বা দুখী হ'লে অলপ উৎসাহিত কৰিবলৈ পৰামৰ্শ দি দিয়ে। কিন্তু এইটো মোৰ কাম নহয়। মোৰ ধান্দা হ'ল তোমালোকক পতিতৰ পৰা পাৱন কৰি বিশ্বৰ মালিক কৰি তোলা। তোমালোকে পিতাৰ পৰা শ্ৰীমত সদায় লৈ থাকিব লাগে। এতিয়াতো সকলোৰে আখুৰি মত, তাততো সুখ-ধাম। তাত কেতিয়াও এনেকৈ নুসুধিব যে সুখে সন্তোষে আছানে, স্বাস্থ্য ঠিকে আছানে, এনেকৈ ইয়াতেই সোধা হয়। তাত এনে শব্দ নাই, দুখ-ধামৰ কোনো শব্দই নাই। কিন্তু পিতাই জানে সন্তানসকলৰ মায়া প্ৰৱেশ হোৱা বাবে পিতাই সুধিব পাৰে যে ঠিকে আছেনে। মনুষ্যই ইয়াৰ কথাবোৰতো বুজি নাপায়। কোনোবাই সুধিলে ক'ব পাৰা, আমি ঈশ্বৰৰ সন্তান, আমাক কি ভাল বেয়া খবৰ সুধিছে। আকাংক্ষা আছিল ব্ৰহ্মৰ সিপাৰে থকা পিতাৰ। এতিয়া তেওঁক লগ পালো, এতিয়া কিহৰ চিন্তা? এইটো সদায় স্মৃতিত ৰখা উচিত। আমি কাৰ সন্তান এয়াও বুদ্ধিত জ্ঞান আছে। যেতিয়া আমি পবিত্ৰ হ'ম তেতিয়া আকৌ যুদ্ধ আৰম্ভ হ'ব। তোমালোকক নিশ্চয় সুধিব। তোমালোকে ক'বা, আমিতো সদায় ৰাজি। বেমাৰ হ'লেও তথাপিও ৰাজি। বাবাৰ স্মৃতিত থাকিলে স্বৰ্গতকৈও ইয়াত বেছি ভাল। কিয়নো স্বৰ্গৰ বাদশ্বাহী দেউতা পিতাক পাইছো। আমাক কিমান লায়ক কৰি তোলে। তেনেহ'লে আমাৰ কিহৰ চিন্তা? ঈশ্বৰৰ সন্তানসকলৰ কি বস্তুৰ বাবে চিন্তা? তাত দেৱতাসকলৰো চিন্তা নাই। দেৱতাৰ ওপৰত ঈশ্বৰ। তেন্তে ঈশ্বৰৰ সন্তানৰ কি চিন্তা কৰিবলগীয়া থাকিব? বাবাই আমাক পঢ়াই আছে। বাবা আমাৰ শিক্ষক সদগুৰু। বাবাই আমাৰ শিৰত মুকুট পিন্ধাই দিয়ে। ইয়াক ইংৰাজীত কোৱা হয় ক্ৰাউন প্ৰিন্স, অৰ্থাৎ মুকুটধাৰী ৰাজকুমাৰ। পিতাৰ মুকুট সন্তানে পিন্ধিব। তোমালোকে বুজিছা, সত্যযুগত সুখেই সুখ। বাস্তৱিকতে সেই সুখ তেতিয়া পাব যেতিয়া তালৈ যাবা। সেয়া তোমালোকেহে জানা। সত্যযুগত কি হ'ব? এই শৰীৰ এৰি আমি কলৈ যাম? এতিয়া তোমালোকক বাস্তৱিকতে পিতাই পঢ়াই আছে। তোমালোকে জানা, সঁচাকৈয়ে আমি স্বৰ্গলৈ যাওঁ। তেওঁলোকে কয় অমুক স্বৰ্গলৈ গ'ল, কিন্তু তেওঁলোকে নাজানে স্বৰ্গ আৰু নৰক কাক কয়। কল্পৰ আয়ুসেই লাখ লাখ বছৰ বুলি লিখি দিলে। জন্ম জন্মান্তৰে এই জ্ঞান শুনি শুনি
অৱনমিত হৈ আহিছে। এতিয়া তোমালোকৰ বুদ্ধিত আছে যে আমি ক'ৰ পৰা অৱনমিত হৈ ক'ত আহি উপস্থিত হৈছোহি। সত্যযুগৰ পৰা অৱনমিত হৈ আহিছো। এতিয়া আমি এই পুৰুষোত্তম সংগম যুগত উপনীত হৈছোহি। কল্পই কল্পই পিতা পঢ়াবলৈ আহে। পিতাৰ কাষতে তোমালোক থাকা নহয়। এয়াই আমাৰ সঁচা সদ্গুৰু, যিয়ে জীৱন মুক্তিৰ পথ দেখুৱায়। যেনেকৈ এই বাবা অৰ্থাৎ ব্ৰহ্মাই শিক্ষা লয়, তেনেকৈ এওঁক দেখি তোমালোকেও শিকা। খোজে প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগে। মন বচন কৰ্মৰে বহুত শুদ্ধ হৈ থাকিব লাগে। ভিতৰত কোনো আৱৰ্জনা অৰ্থাৎ বিকাৰ থাকিব নালাগে। পিতাক বাৰে বাৰে সন্তানসকলে পাহৰি যায়। পিতাক পাহৰিলে পিতাৰ বুজনিও পাহৰি যায়। আমি বিদ্যাৰ্থী, এইটোও পাহৰি যায়। হওঁতে বহুত সহজ, পিতাৰ স্মৃতিতে চমৎকাৰ হয়। এনেকুৱা চমৎকাৰিতা কোনো পিতাই শিকাব নোৱাৰে। এই চমৎকাৰিতাৰ দ্বাৰাই তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হয়। তোমালোক সন্তানসকলে জানা, শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। যি ধৰ্ম সত্যযুগ আৰু ত্ৰেতা আধা কল্প চলে, পাছত অন্যান্য ধৰ্মসমূহৰ বৃদ্ধি হয়। উদাহৰণ স্বৰূপে যীশুখ্ৰীষ্ট আহিল। প্ৰথমতেতো বহুত কম সংখ্যক আছিল। যেতিয়া বহুত হৈ যাব তেতিয়া ৰাজত্ব কৰিব পাৰে। খ্ৰীষ্টান ধৰ্ম এতিয়ালৈকে আছে, বৃদ্ধি হৈ থাকে। তেওঁলোকে জানে যে যীশুখ্ৰীষ্টৰ দ্বাৰা আমি খ্ৰীষ্টান হৈছো। আজিৰ পৰা 2000 বছৰ আগত যীশুখ্ৰীষ্ট আহিছিল। এতিয়া বৃদ্ধি হৈ আছে। খ্ৰীষ্টানসকলে কয় আমি যীশুখ্ৰীষ্টৰ, প্ৰথমে এজন যীশুখ্ৰীষ্টৰ আহিল, তাৰ পাছত তেওঁৰ ধৰ্ম প্ৰতিষ্ঠা হয়, বৃদ্ধি হৈ থাকে। 1ৰ পৰা 2, 2ৰ পৰা 4 এনেকৈয়ে বৃদ্ধি হৈ থাকে। এতিয়া চোৱা, খ্ৰীষ্টানৰ বৃক্ষ কিমান ডাঙৰ হৈ গ'ল। আধাৰ হৈছে দেৱী দেৱতা বংশাৱলী। সেয়েহে ব্ৰহ্মাক গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ বুলি কোৱা হয়। কিন্তু ভাৰতবাসীয়ে এইটো পাহৰি গৈছে যে আমি পৰম পিতা পৰমাত্মা শিৱ বাবাৰ পোনপটীয়া সন্তান। খ্ৰীষ্টানসকলেও বুজি পায় আদিদেৱ হৈ গৈছে যাৰ এয়া মনুষ্য বংশাৱলী। বাকী তেওঁলোকেতো নিজৰ যীশুখ্ৰীষ্টকেই মানিব। যীশুখ্ৰীষ্টক বুদ্ধক পিতা বুলি ভাবে। বংশাৱলী আছে নহয়। যেনেকৈ যীশুখ্ৰীষ্টৰ স্মাৰক খ্ৰীষ্টিয়ান দেশত আছে, তেনেকৈ তোমালোক সন্তানসকলে ইয়াত তপস্যা কৰিছা, সেইবাবে তোমালোকৰ স্মাৰক ইয়াত অৰ্থাৎ আবুত আছে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, গভীৰ শান্তিৰ সঁচা আত্মিক যাত্ৰা কৰিব লাগে। আমিয়েই সেয়াৰ মন্ত্ৰ সদায় স্মৃতিত ৰাখিব লাগে। তেতিয়া চক্ৰৱৰ্তী ৰজা হবাগৈ। 2 নম্বৰ, মন বচন কৰ্মৰে বহুত শুদ্ধ হৈ থাকিব লাগে। ভিতৰত যাতে কোনো মলিনতা অৰ্থাৎ বিকাৰ নাথাকে। পদে পদে সাৱধানতা অৱলম্বন কৰিব লাগে। শ্ৰীমতৰ প্ৰতি সন্মান জনাব লাগে। বৰদান, নম্ৰতা গুণ ধাৰণ কৰি সকলোকে সুখ দিওঁতা, সুখদাতা, সুখস্বৰূপ হোৱা। নম্ৰতা গুণ ধাৰণ কৰি সকলোকে সুখ দিওঁতা, সুখদাতা, সুখস্বৰূপ হোৱা। তোমালোক মহান আত্মাসকলৰ চিন হৈছে নম্ৰতা। যিমানে নম্ৰ হবা, সিমানে সকলোৰে দ্বাৰা মান প্ৰাপ্ত হব। যি নম্ৰ তেওঁ সকলোকে সুখ দিব। যলৈকে যাব, যিয়েই কৰিব, সেয়া সুখদায়ক হব। গতিকে সম্বন্ধ সম্পৰ্কত যিয়েই আহিব, তেওঁলোকে যাতে সুখৰ অনুভূতি কৰে। সেয়েহে তোমালোকে ব্ৰাহ্মণ আত্মাসকলৰ গায়ন হৈছে সুখৰ সাগৰৰ সন্তান, সুখস্বৰূপ, সুখদাতা। গতিকে
সকলোকে সুখ দি আৰু সুখ লৈ গৈ থাকা। কোনোবাই তোমালোকক দুখ দিলে নল'বা। শ্লোগান: সকলোতকৈ ডাঙৰ জ্ঞানী তেওঁ যি আত্মা অভিমানী হৈ থাকে। সকলোতকৈ ডাঙৰ জ্ঞানী তেওঁ যি আত্মা অভিমানী হৈ থাকে। ওম শান্তি। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ'বলৈ আজিৰ অব্যক্ত সংকেত। সংগম যুগ হয়েই সন্তুষ্টতাৰ যুগ। গতিকে সন্তুষ্ট হৈ থাকা আৰু সকলোকে সন্তুষ্ট কৰা। পৰস্পৰৰ কেতিয়াও যাতে সংঘাত নহয়, কিয়নো মালা সম্বন্ধৰে তৈয়াৰ হয়। যদি ইটো মণিৰ লগত আনটোৰ সম্পৰ্ক নাথাকে তেন্তে মালা তৈয়াৰ হ'ব নোৱাৰে। গতিকে মালাৰ মণি হোৱা, সেয়েহে সম্বন্ধ সম্পৰ্কটো সদায় সন্তুষ্ট হৈ থাকিবা আৰু সন্তুষ্ট কৰিবা। তোমালোক সকলো একেটা পৰিয়ালৰে। পৰিয়ালৰ অৰ্থই হৈছে সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰা। ওম শান্তি।